পৰিণত হ'ল। তাৰপিছত স্বাভাৱিকতে আমি অনুসূচিত জাতি সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ কৰিলোঁ, সংবাদমেল পাতিলোঁ অসমত। সংবাদমেল পতাৰ পিছত আমি চেগা চুৰুকাকৈ বৰ বিস্তৃতভাৱে নহয় আমি প্ৰতিবাদী কাৰ্যসূচী কৰিলোঁ। যেনেদৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ গুৱাহাটী চহৰত, অসমৰ বিভিন্ন জিলাত আমি জুড়ো সমদল কৰিলোঁ। আমি জিলা উপায়ুক্তসকলৰ জৰিয়তে আমি ইস্মাপ পত্ৰ প্ৰদান কৰিলোঁ মুখ্যমন্ত্ৰীসকলে, আমি ধৰ্ণা ধৰ্মঘট কৰিলোঁ। আৰু আমি অনুসূচিত জাতি যুৱ পৰিষদে কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰীসকলে 2খনকৈ ইস্মাপ পত্ৰ প্ৰেৰণ কৰিলোঁ। ইমানৰ পিছতো যেতিয়া বিষয়টো লাহে লাহে আগবাঢ়ি আহিলে, আমি উপলব্ধি কৰিলোঁ যে অনুসূচিত জাতিৰ ৰাইজক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা, অধিকাৰৰ পৰা খৰ্ব কৰা আৰু আমাক ধ্বংসৰ মুখলৈ আগবঢ়াই দিয়াৰ উদ্দেশ্যে এটা চক্ৰই, ই ৰাজনৈতিক চক্ৰ, এটা চক্ৰই কেওট সম্প্ৰদায়ৰ 60ৰ পৰা 70,000 তেওঁলোকক কৃষিভিত্তিক হোৱাৰ বাবে অনুসূচীভুক্তকৰণ কৰিব বিচৰা হৈছে। এই বিষয়টো আমাৰ চকুত পৰাৰ লগে লগে আমি পুনৰ যোৱা পৰহি দিনৰ আমি পুনৰ আকৌ গুৱাহাটীৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। যিহেতু বিষয়টো কেৱল ৰাজ্য চৰকাৰৰ বিচাৰাধীন বিষয় নহয়, ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় সবলীকৰণ বিভাগে এই সম্পৰ্কত পদক্ষেপ গ্ৰহণ যুটীয়া বৈঠকলৈ পঠিয়াব বা আমাৰ লোকসভা আৰু ৰাজ্যসভাত থকা অনুসূচিত জাতি আৰু জনজাতিৰ হাউচ কমিটিলৈ পঠিয়াব। তাৰপিছত হয়তো ভাৰতবৰ্ষৰ কেবিনেটৰ সিদ্ধান্ত লৈ পেলাই ৰাষ্ট্ৰপতিৰ জৰিয়তে এটা অধিসূচনাৰ জৰিয়তে কেওটসকলকো অনুসূচীভুক্তকৰণ কৰা হ'ব। এটা বৃহৎ প্ৰচেষ্টা আৰম্ভ কৰিছে, যিটো প্ৰচেষ্টাৰ জৰিয়তে আমি যি সময়ত উপলব্ধি কৰিছোঁ যে অনুসূচিত জাতিৰ মানুহৰ বাবে কেৱল সংৰক্ষণ ব্যৱস্থা সকলো নহয়। ৭৭ বছৰ পাৰ হৈ গ'ল স্বাধীনতাৰ, ৭৭ বছৰ পাৰ হৈ যোৱাৰ পিছতো কেৱল সংৰক্ষণ কৰি কৰি আমাৰ কিন্তু জীৱন ধাৰণাৰ মানদণ্ড উন্নয়ন নহ'ল। আৰু সেইবাবেইতো চৰকাৰখনে 10 বছৰ মূৰে আকৌ সংৰক্ষণ ব্যৱস্থা সম্প্ৰসাৰণ কৰিব লাগে। আৰু